দেওবাৰে সফল সামৰণি পৰে ট্ৰেন্স প্ৰতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন 3 10গৰাকী ফাইনেলিষ্টৰ ভিতৰত নিজৰ পচন্দৰ প্ৰতিযোগীক ভোট দি 3গৰাকীক বিজয়ী কৰে দৰ্শকে প্ৰথম স্থান অধিকাৰ কৰে নলবাৰীৰ প্ৰিয়াংশী বৰ্মনে দ্বিতীয় স্থান লাভ কৰে লখিমপুৰৰ মাৰ্চেলিনা দুৱৰা আৰু তৃতীয় স্থান লাভ কৰে মৰিগাঁৱৰ অপসৰা বৰুৱে ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্ট ছিজন 3 সফল সমাপ্তি ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকা সামৰি 5খনকৈ চহৰত অনুষ্ঠিত হৈছিল অডিশ্যন 5টাকৈ অডিশ্যনৰ সহস্ৰাধিক প্ৰতিযোগীৰ মাজৰ পৰা বিচাৰকে বাছনি কৰিছিল 10গৰাকী ফাইনেলিষ্ট গীত নৃত্য অভিনয় আৰু বাদ্যবাদন এই চাৰিওটা শাখাতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰিছিল এই 10গৰাকী প্ৰতিযোগীয়ে অসমবাসী ৰাইজে মৰমৰ চিনস্বৰূপে নিজৰ নিজৰ প্ৰিয় প্ৰতিযোগীক ভোট দি বাছনি কৰিলে 3গৰাকী বিজয়ী প্ৰথম স্থান অধিকাৰ কৰিলে নলবাৰীৰ প্ৰিয়াংশী বৰ্মনে দ্বিতীয় স্থানত লখিমপুৰৰ মাৰ্চেলিনা দুৱৰা আৰু তৃতীয় স্থানত মৰিগাঁৱৰ অপসৰা বড়ো ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হ'ল এই 3গৰাকী বিজয়ী খুব ভাল লাগিছে আৰু মই এই চেগতে সকলোকে ধন্যবাদ জনাইছোঁ যোনে যোনে মোক ভোট কৰি এই পজিশ্যনটোত অহাৰ সক্ষম বুলি ভাবিছে ইয়াতে আহি খুব ভাল এটা অনুভৱ হৈছে আচলতে এটা বস্তু ভাল লাগে যে ইয়াতে পুৰা ফেয়াৰ হয় ফাইনেলিষ্ট হোৱালৈকে পুৰা ফেয়াৰ জাজমেণ্ট হয় সেইটোৱে ভাল লাগে বহুত ইয়াতে আহি বিৰাটেই বেছি ভাল লাগিছে কাৰণ আমাৰ নিচিনা ল'ৰা ছোৱালীৰ বাবে এখন মঞ্চ বিৰাটেই বেছি বহুত বেছি ভাল লাগিছে ইমান এখন প্লেটফৰ্ম দিছে আমাৰ বাবে অসমৰ ল'ৰা ছোৱালীৰ বাবে তাৰ বাবে বহুত বেছি সুখী আৰু ইয়াত জাজেছসকল ইয়াৰ প্ৰডাকশ্যনৰ মানুহবিলাক বহুতে বেছি মৰমীয়াল আৰু বহুতে হেল্পাৰ হয় চ' তেওঁলোকক লগ পাই মোৰ বিৰাট বেছি ভাল লাগিছে আৰু জাজেছসকলটোতো অভিনেত্ৰী বা কণ্ঠশিল্পী তেওঁলোকক বহুত বেছি মই নিজকে প্ৰাউড ফিল কৰিছোঁ ইয়াত আহি মোৰ বহুতেই ভাল লাগিছে আৰু ৰাইজক মই এইটোৱে ক'ব লাগিছোঁ যে ইমান ছাপোৰ্ট আৰু ইমান মৰমেৰে মোক এইখন ষ্টেজলৈ মোৰ মা দেউতাই আনিবৰ কাৰণে বহুত চেষ্টা কৰিছে আৰু গুৱাহাটীলৈকে আনিকে মোৰ মা দেউতাই বহুত কষ্টৰে শিকাই আছে তাৰ কাৰণে মই এইটো ষ্টেজত ট্ৰফি পাবলৈ সক্ষম হৈছোঁ তো মোৰ মা দেউতাক আৰু মোৰ ৰাইজক বহুত বহুত ধন্যবাদ ক'ব লৈছোঁ প্ৰথম স্থান অধিকাৰ কৰি প্ৰিয়াংশী বৰ্মনে লাভ কৰিলে ট্ৰফি মানপত্ৰ আৰু ট্ৰেন্সৰ তৰফৰ পৰা মুঠ 2 লাখ টকাৰ পুৰস্কাৰ দ্বিতীয় স্থান অধিকাৰ কৰি মাৰ্চেলিনা দুৱৰাই লাভ কৰিলে ট্ৰফি মানপত্ৰ আৰু সৰ্বমুঠ 1 লাখ টকাৰ পুৰস্কাৰ আৰু তৃতীয় স্থান অধিকাৰী অপসৰা বড়োৱে লাভ কৰিলে ট্ৰফি মানপত্ৰ আৰু সৰ্বমুঠ 50,000 টকাৰ পুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠানটিত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱা আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে এই বৰ্ষৰ ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্ট অনুষ্ঠানটি সফলভাৱে ৰূপায়ণ কৰাত বিশেষভাৱে সহায় কৰে সন্মানীয় বিচাৰক ৰূপে কণ্ঠশিল্পী ৰূপম ভূঞা অভিনেত্ৰী নিশিতা গোস্বামী অভিনেত্ৰী তথা নৃত্য প্ৰতিযোগী মেঘৰঞ্জনী মেধি আৰু অভিনেত্ৰী ৰিম্পী দাসে আচলতে এটা অনুষ্ঠান জাজ কৰিবলৈ খুব টান হয় কাৰণ আমি প্ৰায় 600-700 মান আমি ল'ৰা ছোৱালী পাইছিলোঁ গোটেই অসমত আমি য'ত য'ত গৈছিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে প্ৰতিজন কণ্টেষ্টেণ্টে খুব ভাল আছিলে আচলতে আৰু ভাল লাগে যে অসমৰ পৰা ইমান এনেকুৱা ধৰণৰ টেলেণ্ট এনেকৈ ওলাই আহিছে তাৰ মাজত আজি ফিনালে 10গৰাকী কণ্টেষ্টেণ্ট আছিলে তেওঁলোকে নিজৰ জান প্ৰাণ দি আজি সুন্দৰকৈ পাৰফৰ্ম কৰিছে খুব ধুনীয়া পাৰফৰ্মেঞ্চ হৈছে আজি তেওঁলোকৰ আৰু তাৰ মাজত উপায় নাই উইনাৰটো হ'বই বিজয়ীটো 3গৰাকীয়ে হ'ব গতিকে তাৰ মাজৰ পৰা 3গৰাকী আমি বিজয়ী পালোঁ আৰু তেওঁলোক সঁচাকৈ এক্সট্ৰাঅৰ্ডিনেৰী টেলেণ্টেড হয় কাইলৈ পৰহিল তেওঁলোকে ইয়াত এই মঞ্চখন ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্টৰ যিখন মঞ্চ এই মঞ্চখনত যিখন শক্তি পালে বা যিটো এনকাৰেজমেণ্ট পালে সেইখিনি লৈ পেলাই আগুৱাই যাব প্ৰথমে মই প্ৰতিদিন টাইমছৰ যি এয়া যাত্ৰা ট্ৰেন্স টেলেণ্ট হাণ্ট তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিম যে ইমান ধুনীয়া এটা প্ৰজেক্ট তেওঁলোকে বনাইছে আৰু আজি এইটো তৃতীয় বছৰ মই নতুনকৈ তেওঁলোকৰ লগত কোলাব কৰিছে এইটো বছৰ মোৰ নতুনকৈ এইটো ধুনীয়া এটা পৰিয়ালৰ মই অংশ হ'ব পাৰিছোঁ খুব ভাল লাগিছে প্ৰথম যিটো অডিশ্যন ৰাউণ্ডত আছিলে তেতিয়া প্ৰথমত মই আছিলোঁ আজি ফিনালে গ্ৰেণ্ড ফিনালে গতিকে আজিও আছোঁ খুব ভাল লাগিছে প্ৰায়
500-600ৰো অধিক গোটেই অসমৰ পৰা অডিশ্যন হোৱাৰ পিছত 500-600ৰো অধিক যি আমাৰ টেলেণ্টেড ষ্টুডেণ্টছ আছে যিবিলাক পাৰ্টিচিপেট আছে তেওঁলোকে পাৰ্টিচিপেট কৰিছে খুব ভাল লাগে তেওঁলোকৰ পৰা বহুতখিনি শিকা হয় আৰু আজি যি মই দেখিলোঁ গ্ৰেণ্ড ফিনালেত ইমান ধুনীয়া পাৰফৰ্মেঞ্চ মোৰ ভাল লাগে যে আমাৰ উঠি অহা চাম নতুন জেনেৰেশ্যনটো ইমান টেলেণ্টেড প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে প্ৰতিটো উশাহ তোমাৰ বুকুতে নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম